নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত চুঙাজনত। আৰু চুঙাজনত যি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জীৱন চুতীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু প্ৰথমতে চুঙাজনলৈ আহি তাৰ পিছতে তেখেতে ইয়াত অংশগ্ৰহণ কৰিব। প্ৰথমতে চুঙাজনত নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰিব। তাৰপিছতে উৰিয়ামঘাটৰ যি নিৰ্বাচনী বিশাল সভা অনুষ্ঠিত কৰিছে সেই সভা অনুষ্ঠিত কৰিব। আমাৰ মাজত উপস্থিত আছে অসম জাতীয় পৰিষদৰ নেতা ৰাজু ফুকন ডাঙৰীয়া, তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। ৰাজু দা, কি ক'ব যিহেতু আজি অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী জীৱন চুতীয়া হৈ গৌৰৱ গগৈয়ে প্ৰচাৰ অভিযান চলাব, ক'ত কি কাৰ্যসূচী ৰাখিছে? আমি অতি সৌভাগ্যৱান একচুৱেলি গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ হিচাপে সৰুপথাৰলৈ প্ৰথমবাৰৰ কাৰণে আহিব। আমি তেখেতক আদৰণি জনাইছোঁ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা, সন্মিলিত শক্তিৰ তৰফৰ পৰা। আৰু আমি তেখেতৰ আজি চিডুল আছে যে চুঙাজানৰ পৰা উৰিয়ামঘাটৰ পৰা টেঙানী, 3খন সভাত তেখেতে অংশগ্ৰহণ কৰিব। আৰু যিটো মানে আমাৰ যি ৰাজনৈতিকতা মানে ইয়াত যিটো মানে অশান্তিৰ সৃষ্টি হৈছে, এইটো মষিমূৰ কৰিব লাগিব। আমি যিটো ৰাজনৈতিকভাৱে মানুহৰ যিটো স্বাধীনতা, আচলতে কোনোবাই আদৰ্শগত পাৰ্থক্য থাকে, কিন্তু তেখেতক আচলতে দাহিমুহি শেষ কৰাৰ যিটো পৰিকল্পনা, সেইটো নিঃশেষ কৰিবৰ কাৰণে ৰাইজ এইবাৰ একত্ৰিত হৈছে। সৰুপথাৰত অসম জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, CPM, CPI সকলো একত্ৰিত হৈছে। একত্ৰিত হৈ এইবাৰ 26ৰ নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হ'ব। এইবাৰ ইয়াত জাহাজ চলিব। দেখিবলৈ পোৱা গৈছিল যেতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জীৱন চুতীয়া ৰাইজৰ দলৰ পৰা যেতিয়া নিৰ্বাচিত কৰা হৈছিল, তেতিয়া একাংশ কংগ্ৰেছী লোকে তেওঁলোকে বিৰোধী কৰিছিল, তেওঁলোকে গৌৰৱ গগৈক কিছু প্ৰশ্ন কৰিছিল। এই ক্ষেত্ৰত আপোনালোকে কেনেদৰে আগবঢ়াই নিছে গোটেই সমগ্ৰ বিষয়টো? নহয়, চাওক, এটা দল এটা কৰিলে আৱেগ থাকিব। আমি এটা দল কৰিছোঁ, কংগ্ৰেছে এটা দল কৰিছে, দল বহুত কষ্টৰে দলটো জীয়াই ৰাখিব খোজে। যেতিয়া প্ৰাৰ্থীজন আচলতে তেখেতলোকৰ নহয়, তেতিয়া আৱেগত কৰবাত কেতিয়াবা তেনেকুৱা ধৰণৰ পৰিঘটনা হয়। মই ভাবিছোঁ যে এইটো এটা ক্ষণস্থায়ী কথা। আমি বৃহত্তৰ কথা ভাবিব লাগিব। আমি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট চেঞ্জ কৰিবলৈ গৈ আছোঁ। সেইকাৰণে আমি যেতিয়া বিৰোধী হৈছোঁ বা হৈছোঁ, মানে ঐক্যমতত উপনীত হৈছোঁ, আমি ৰাজনীতিত কি হয়, কোনোবাই এৰিব লাগিব, কোনোবাই ধৰিব লাগিব। সেইকাৰণে কৈছোঁ যে এতিয়া এইবাৰ ৰাজনীতিটো সৰুপথাৰত আমাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী থাকিব, কিন্তু জাতীয় পৰিষদ হ'ল সন্মিলিত এগৰাকী প্ৰাৰ্থী। আমি জীৱন চুতীয়াক আগবঢ়াইছোঁ, সকলোৱে সহযোগ কৰিছে। তাৰ পাছৰ প্ৰেক্ষাপটটো আপোনালোকে ৰাজহুৱা কৰিব যে তাৰ পাছত কেনেকে ধৰণে কংগ্ৰেছী মানুহবিলাকে আমাৰ লগত সহযোগ কৰিছে, তাৰ পাছৰ পৰ্যায়ত ৰাইজৰ দলৰ মানুহে কেনেকে সহযোগ কৰিছে, তাৰ পাছৰ পৰ্যায়ত আচলতে কেনেকে ধৰণে CPM, CPI মানুহে সহযোগ কৰিছে। আগৰখিনি বাদ দি যদি পিছৰখিনি দেখুৱাই, দেখিব যে সৰুপথাৰত এইবাৰ জাহাজ। ৰাজু ফুকন আৰু খন্তেক সময়ৰ পিছতে এই যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছতে আৰু দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শেষত তেখেতে বিৰোধী ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী জীৱন চুতীয়া বাসগৃহত মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।